তুমি যদি মেট্ৰিক পৰীক্ষাত নপঢ়া নিলিখা তেনেহ'লেতো ফেইল কৰিবাই ন। আৰু ফেইল কৰাৰ ফলত তুমি কি কৰিছা? চৰম সিদ্ধান্ত, জীৱনটোৱে শেষ কৰি দিলা। থাকিল কি? একবাৰ যদি জীৱনটো শেষ হৈ গ'ল, সেই জীৱনটো আৰু তুমি দ্বিতীয় দিন কেতিয়াও নোপোৱা। নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, এই ফটোখন এবাৰ চাওক। এই ফটোখন এবাৰ চাওক, কিমান হৃদয় বিদাৰক এটা ঘটনা হৈ গ'ল আজি। মেট্ৰিক পৰীক্ষাত ফেইল কৰাৰ বাবেই চৰম সিদ্ধান্ত এইগৰাকী ছাত্ৰীৰ। কিমান এটা ডাঙৰ ঘটনা হ'ব পাৰে। এই ছোৱালীজনী ছয়গাঁৱৰ আছিলে। আৰু এই ঘটনাটোক ভিত্তি কৰি মই এষাৰ কথা ক'ব বিচাৰিছোঁ যে চৰম সিদ্ধান্ত কিয় লয় তেখেত বা তেওঁ। সেই ছোৱালীজনী যে আজি মৰি গ'ল, ইয়াৰ আঁৰত কিছুমান ৰহস্য সোমাই থাকে। চবচে প্ৰথম মই ভুল কাক দিব বিচাৰিছোঁ? তেখেতৰ মাক দেউতাকক। 1 নম্বৰ ভুল। কাৰণ কিয়? মই মোৰ ঘৰৰ ওচৰে পাঁজৰে দেখিছোঁ কিছুমান ল'ৰা ছোৱালী ফেইল কৰে, আৰু ফেইল কৰাৰ পাছত মাক দেউতাকে গালি দিবলৈ আৰম্ভ কৰে। আৰু গালি দিয়াটো একেবাৰে উচিত বুলি মই নাভাবোঁ, কাৰণ সেই দিনটোত মানুহৰ এই ব্ৰেইনটো অকণমান বেলেগ হৈ থাকে। যিসকলে পৰীক্ষা দিয়ে ন, সেই পৰীক্ষা দিয়া সেই ছাত্ৰ ছাত্ৰীসকলৰ দিমাগটো বেলেগ হৈ থাকে। যদি ফেইল কৰা যায় সেই দিনটোত, তেনেহ'লে সেই দিনটোত এটা কেনেকুৱা ডাঙৰ প্ৰেছাৰ পৰে এই ব্ৰেইনটোত। তেনে ক্ষেত্ৰত আপোনালোকে যদি গালি গালাজ দি পেলাই সেই ছাত্ৰীগৰাকীক বা ছাত্ৰজনক আপোনালোকে যদি বেছি প্ৰেছাৰ দিয়ে গালি গালাজ দি, তেনেহ'লে সিহঁতৰ দিমাগটো আৰু বেছি প্ৰেছাৰ হ'বলৈ আৰম্ভ কৰে, হয়নে নহয়? গতিকে মই এটাই ভাবোঁ যে গালি দিয়াটো একেবাৰে অনুচিত। মই উঠি অহা নৱপ্ৰজন্মক এটাই কথা ক'ব বিচাৰিছোঁ, যিসকলে অহা বছৰ মেট্ৰিক পৰীক্ষা দিব, তেখেতসকলক মই ভালদৰে পঢ়া শুনা কৰিবলৈ অনুৰোধ কৰিছোঁ। কাৰণ চোৱা, তোমালোকে ভালদৰে পঢ়িলেহে তোমালোকে মেট্ৰিকত ভালদৰে লিখিব পাৰিবা, হয়নে নহয়? তোমালোকে যদি ভালকৈ নপঢ়া, ভালকৈ যদি পঢ়া শুনা নকৰা, তেনেহ'লে তোমালোকে মেট্ৰিক পৰীক্ষাত কেনেকৈ লিখিবা? আৰু নিলিখাৰ ফলত ফেইলটো হ'বাই। আৰু ফেইল হোৱাৰ ফলত চৰম সিদ্ধান্ত, এইটো একেবাৰে বহুত ডাঙৰ কথা। ভালদৰে পঢ়া শুনা কৰা, ভালদৰে পঢ়া শুনা কৰিলেহে তাত লিখিব পাৰিবা, ভাল মাৰ্ক আহিব, ভালকৈ পাছ কৰিব পাৰিবা, হয়নে নহয়? তোমালোকে যদি তাত গৈ নিলিখা, ফেইল কৰা, তেনেহ'লে মৰিলে কিবা জানো হ'ব? একো লাভ নাই, মৰি একো লাভ নাই। এটা কথা মন কৰিবা, মানুহৰ জীৱনটো এবাৰে আহে, কিন্তু এবাৰে আহে। যদি কেনেবাকৈ কিবা কাৰণত যদি মৰি গ'লা, আৰু সেই জীৱনটো তুমি দুনাই কেতিয়াও ঘূৰাই নোপোৱা। গতিকে এই জীৱনটোত তুমি ভাল কাম কৰিবলৈ চেষ্টা কৰা। তুমি আজি মেট্ৰিক ফেইল কৰিছা, কাইলৈ ফেইল কৰিছা, পৰহিলৈ তুমি পাছ কৰিবাই। এদিন নহয় এদিন তুমি পাছ কৰিবাই। চেষ্টা কৰা, বাৰে বাৰে চেষ্টা কৰা। কিন্তু চৰম সিদ্ধান্ত লোৱা একেবাৰে বেয়া কথা। পাপ, গম পাইছানে? পাপ, বহুত ডাঙৰ এটা পাপ। তুমি সেই পাপটো কেতিয়াও মূৰত তুলি নল'বা, বহুত বেয়া কথা। আজি যিগৰাকী ছোৱালী ছাত্ৰীৰ মৃত্যু হ'ল, তেখেতৰ আত্মাটো যাতে সদ্গতি হওক, তাৰেই মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ। তো বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰক, কমেণ্ট কৰক, আৰু এটা শ্বেয়াৰ কৰি দিয়ক, যাতে আগন্তুক দিনত যিসকল ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা দিব, তেখেতসকলে যাতে অকণমান উৎসাহ পায়। আৰু বন্ধুসকল, মোৰ ভিডিঅ'টোলৈ যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ যাতে ভৱিষ্যতে পাই থাকে। তো বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম।